নমস্কাৰ সকলোলৈ। আজি আমাৰ জগতখন কেনেকৈ সৃষ্টি হৈছিল বা পৃথিৱীখন কেনেকৈ আৰম্ভণি হৈছিল এই বিষয়ে আমি বাইবেলৰ পৰা চাম। বাইবেলত এনেকা আমাৰ পুৰণা নিয়মত এনেকা লিখা আছে, প্ৰথমতে ঈশ্বৰে মহাকাশ আৰু পৃথিৱী সৃষ্টি কৰিছিল। পৃথিৱীৰ যেতিয়া কোনো আকাৰ নাছিল, তাত কোনো জীৱ নাছিল বুলি লিখা আছে, কেৱল পানী আৰু অন্ধকাৰ আছিল। ঈশ্বৰ আত্মা সেই পানীৰ ওপৰত আছিল। ঈশ্বৰে ক'লে পোহৰ হওক, পোহৰ হৈছিল। ঈশ্বৰে পোহৰ ভাল দেখিলে, গতিকে তেওঁ এন্ধাৰৰ পৰা পোহৰ পৃথক কৰিলে। ঈশ্বৰে পোহৰৰ নাম দিন আৰু এন্ধাৰৰ নাম ৰাতি ৰাখিলে। এনেদৰে সন্ধিয়া হ'ল আৰু ৰাতি পুৱাল। এই হ'ল প্ৰথম দিনাৰ আছিল। তাৰ পাছত ঈশ্বৰে ক'লে পানীৰ মাজত ব্যৱধান হওক আৰু পানী দুভাগ হৈ বেলেগ বেলেগ ঠাইত জমা হৈ থাকক। এনেকৈ হ'ল। এনেদৰে ঈশ্বৰে পানীৰ মাজৰ খালী ঠাই সৃষ্টি কৰি ওপৰৰ পানীৰ পৰা তলৰ পানী পৃথক কৰিলে। সেই খালী ঠাইৰ নামত ঈশ্বৰে আকাশ ৰাখিলে। এনেদৰে সন্ধিয়া হ'ল আৰু ৰাতি পুৱাল। সেইটোৱে হ'ল দ্বিতীয় দিন। তাৰ পিছত ঈশ্বৰে ক'লে আকাশৰ তলৰ সকলো পানী এটাত জমা হওক আৰু শুকান ভূমি দেখা দিয়ক। তেনেকৈ হ'ল। শুকান ঠাইৰ নাম ঈশ্বৰে স্থল আৰু জমা হোৱা পানীৰ নাম সমুদ্ৰ ৰাখিলে। ঈশ্বৰে এই সকলো ভাল দেখিলে। এনেকৈ ঈশ্বৰে পুনৰ ক'লে মাটিত গা গজি উঠক, গুটি ধৰা বিভিন্ন শ্ৰেণীৰ উদ্ভিদ, শাক পাচলি, ফলৰ গছ উৎপন্ন হওক। তেনেকৈ হ'ল। পৃথিৱীত উৎপন্ন কৰিলে গছ গুটি ধৰা বিভিন্ন শ্ৰেণীৰ উদ্ভিদ আৰু বিভিন্ন ফলৰ গছ। ঈশ্বৰে সেই সকলো ভাল দেখিলে। আৰু সন্ধিয়া হ'ল আৰু ৰাতিপুৱাৰ সেই হ'ল তৃতীয় দিন। তাৰ পাছত ঈশ্বৰে ক'লে ৰাতিৰ পৰা দিন পৃথক কৰিবলৈ আকাশ সৃষ্টি হওক, জ্যোতিষ্ক। সেইবোৰ দিন আৰু মাহ আৰু ঋতুৰ লক্ষণ হওক। পৃথিৱীত পোহৰ দিবলৈ সেইবোৰ চাকিৰ নিচিনা হৈ আকাশত থাকক। তেনেকৈ হ'ল। ঈশ্বৰে দিনৰ কৰ্তা হিচাপে এই বিশাল জ্যোতিষ্ক আৰু ৰাতিৰ কৰ্তা হিচাপে আৰু এটা সৰু জ্যোতিষ নিৰ্মাণ কৰিলে। লগতে নক্ষত্ৰ নিৰ্মাণ কৰিলে। পৃথিৱীত পোহৰ দিবলৈ, দিন আৰু ৰাতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু অন্ধকাৰৰ পৰা পোহৰ পৃথক কৰিবলৈ ঈশ্বৰে সেই সকলো জ্যোতিষ্ক আকাশৰ স্থাপন কৰিলে। ঈশ্বৰে সেই সকলো উত্তম দেখিলে। এনেদৰে সন্ধ্যা হ'ল আৰু ৰাতি পুৱাল। শেষ হ'ল, চতুৰ্থ দিন হ'ল। তাৰপিছত ঈশ্বৰে ক'লে জাক জাক নানা প্ৰাণীৰ সমুদ্ৰ ভৰি যাওক আৰু পৃথিৱীৰ ওপৰত আকাশত উৰি ফুৰা নানান পাখি, ঈশ্বৰৰ বিশাল সামুদ্ৰিক জীৱ আৰু বিভিন্ন শ্ৰেণীৰ জলচৰ প্ৰাণীৰ সৃষ্টি কৰিলে। সেইবাবে জাকে জাকে পানীত বিচৰণ কৰিব ধৰিলে। তেওঁ বিভিন্ন জাতৰ পক্ষীও সৃষ্টি কৰিলে। নানা প্ৰকাৰৰ পক্ষী আকাশত উৰি ফুৰিব ধৰিলে। ঈশ্বৰে সেই সকলো উত্তম দেখিলে। ঈশ্বৰে সেইবোৰক আশীৰ্বাদ কৰিলে আৰু ক'লে তোমালোকে বংশ বৃদ্ধি কৰা, সমুদ্ৰৰ জল পূৰ্ণ কৰা আৰু পৃথিৱীৰ পক্ষীৰ সংখ্যা বাঢ়ি যাওক। এনেদৰে আকৌ সন্ধ্যা হ'ল আৰু ৰাতিপুৱা শেষ হ'ল বা সেই পঞ্চম দিনৰ দিনা হ'ল। তাৰ পিছত আকৌ ঈশ্বৰে ক'লে পৃথিৱীৰ বিভিন্ন শ্ৰেণীৰ প্ৰাণী, পশু আৰু সৰীসৃপ সৃষ্টি হওক। তেনেকৈ হ'ল। ঈশ্বৰ বিভিন্ন প্ৰকাৰ গৰচীয়া, বনৰীয়া আৰু চুচৰি যোৱা প্ৰাণী সৃষ্টি কৰিলে। ঈশ্বৰে সেই সকলো উত্তম দেখিলে।